11টা বজাত গৰু গলিত বান্ধিছোঁ। বান্ধাৰ পিছত 2টামান বজাত দামৰি দুটা এৰি গাই দুটা লৈ গৈছি। দামৰি এটাৰ বয়স হৈছে 2 মাহ, এটাৰ হৈছে 4 মাহ। দামৰি যেতিয়া হেমলৈ 4:20 মানত যেতিয়া সাৰি পালোঁ যে চাওঁ যে তালাৰ সেই ৰিংটো কাটি পেলাই গৰু দুটা লৈ গৈছি। ঘৰখন একদম চোতালতে পাই নিছি একেবাৰে নিয়ে বাটত তুলছি। তাতে গোটাই মুঠিও আহিছিও। আমাৰ এই অঞ্চলত নাছিল আচলতে নাছিলে, আমাৰ এই অঞ্চলতে নাই, আমাৰ এই জাগ্ৰাত হয় নাছিল, আমাৰ এই পশ্চিম জাগ্ৰাত ফাৰ্ষ্ট। এতিয়া কি ক'ম আৰু চুৰে নিছি আৰু প্ৰশাসনে কি ক'ব? প্ৰশাসনক এতিয়া কৈছে যে ভালকে তদন্ত কৰিব লাগে এই চুৰৰ বিষয়ে, কিন্তু তেওঁলোকে আকৌ তদন্তই নলয়। এনে গেলিওতো কেছ দিলেওতো তেওঁলোকে কি কৰিব আৰু আকতো কৰিব নোৱাৰে। সেইকাৰণে এতিয়া প্ৰশাসনক মই অনুৰোধ জনাইছোঁ অলপ যাতে নাইট ডিউটি দিয়ে, তেওঁলোকে দি পেলাই যাতে চুৰক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। বহুত চুৰ হৈছে, গৰু চুৰটোৱে এতিয়া মেক্সিমাম চুৰ হৈছে। এই বিষয়টো প্ৰশাসনে কোনো গুৰুত্ব লোৱা নাই। দামী দুটা মিলি ধৰা 1 লাখ টকা। নহয়, দুটাত 50-50। গাখীৰ 5-10 লিটাৰ ওলা। কি গাঁও হৈছিল এখনি পশ্চিম জাগ্ৰা। এঘাৰটা বজাত গৰু গলিত বান্ধিছোঁ। বান্ধাৰ পিছত 2টামান বজাত দামৰি দুটা এৰি গাই দুটা লৈ গৈছি। দামৰি এটাৰ বয়স হৈছে 2 মাহ, এটাৰ হৈছে 4 মাহ। দামৰি যেতিয়া হেমলৈ 4:20 মানত যেতিয়া সাৰি পালোঁ যে চাওঁ যে তালাৰ সেই ৰিংটো কাটি পেলাই গৰু দুটা লৈ গৈছি। ঘৰখন একদম চোতালতে পাই নিছি একেবাৰে নিয়ে বাটত তুলছি। তাতে গোটাই মুঠিও আহিছিও। আমাৰ এই অঞ্চলত নাছিল আচলতে নাছিলে, আমাৰ এই অঞ্চলতে নাই, আমাৰ এই জাগ্ৰাত হয় নাছিল, আমাৰ এই পশ্চিম জাগ্ৰাত ফাৰ্ষ্ট। এতিয়া কি ক'ম আৰু চুৰে নিছি আৰু প্ৰশাসনে কি ক'ব? প্ৰশাসনক এতিয়া কৈছে যে ভালকে তদন্ত কৰিব লাগে এই চুৰৰ বিষয়ে, কিন্তু তেওঁলোকে আকৌ তদন্তই নলয়। এনে গেলিওতো কেছ দিলেওতো তেওঁলোকে কি কৰিব আৰু আকতো কৰিব নোৱাৰে। সেইকাৰণে এতিয়া প্ৰশাসনক মই অনুৰোধ জনাইছোঁ অলপ যাতে নাইট ডিউটি দিয়ে, তেওঁলোকে দি পেলাই যাতে চুৰক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। বহুত চুৰ হৈছে, গৰু চুৰটোৱে এতিয়া মেক্সিমাম চুৰ হৈছে। এই বিষয়টো প্ৰশাসনে কোনো গুৰুত্ব লোৱা নাই। দামী দুটা মিলি ধৰা 1 লাখ টকা। নহয়, দুটাত 50-50। গাখীৰ 5-10 লিটাৰ ওলা। কি গাঁও হৈছিল এখনি পশ্চিম জাগ্ৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।